আসসালামু আলাইকুম নমস্কাৰ মই শবনম সুলতানা মজুমদাৰ চৌধুৰীবাজাৰ জিলা পৰিষদৰ সদস্য আৰু মোৰ আব্বা শাহাবুদ্দিন মজুমদাৰ তেওঁ ৬২ নং বিন্নাকান্দি সমষ্টিৰ এজিপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে যেহেতু মই তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছিলোঁ আৰু নিৰ্বাচনত যি মোৰ বক্তব্য মই প্ৰদান কৰিছিলোঁ সেই বক্তব্যবোৰৰ পৰা কিছুমান ভিডিঅ' এডিট কৰি ছ'চিয়েল মিডিয়াৰ মাধ্যমত কিছুমান ব্লগাৰ আইডিৰ পৰা মোৰ ভিডিঅ'বোৰ অশ্লীল ভাষাৰে তেওঁলোকে আপলোড কৰিছে লগতে অশ্লীল ভাষাত বিভিন্ন ধৰণৰ কমেণ্ট আহিছে যাৰ ফলত মই মানসিকভাৱে হাৰাশাস্তি পাই আছোঁ আৰু লগতে জনসমাজত মই মানহানি হৈ আছে মোৰ গতিকে মই আজি ডবকা থানাত আহি এইসকলৰ বিৰুদ্ধে মই গোচৰ দাখিল কৰিছোঁ আৰু লগতে মই হোজাই থানাৰ SP ছাৰ আৰু লগতে ডবকাৰ OC ছাৰৰ ওচৰত মোৰ অনুৰোধ থাকিল যে এইসকলৰ বিৰুদ্ধে অতি কঠোৰ শাস্তি তেওঁলোকে প্ৰদান কৰিব বুলি মই এইটো দাবী থাকিল।